হয়তো এই পুখুৰীটোতে জুবিন দাই বৰশী বাইছিলে। সেই ফটোখন মানে ইয়াতে ৰাখি থোৱা আছে এই প্লেচটোত। এটা ধুনীয়া ঠাইত আজি পিকনিকটো কৰা হৈছে। এইফালে চাওক, মানুহ চাওক। গাইজ, পিকনিকত ইমান মানুহ আহিলে ভাল লাগে সঁচাই। বহুত মানুহ আহিলে বহুত ভাল লাগে। মহিলাৰ টেকেলি ভাঙা খেল। सोनिका दास ইয়াৰ পৰা যদি আপুনি অলপমান তলত নামি আহে, এনেকুৱা ধুনীয়া বিল এটা দেখা পাব। ইয়াত মাছ ঠাছ বহুত আছে। পাপা ইফালে গাড়ী থৈ আছে আৰু ইহঁতে ইয়াতে ফটো মাৰি আছে এনেকে। বৰবিলা একুৱা পাৰ্ক। তো গাইছ, আমি পিকনিক গৈ আছো আৰু আমি আজি ফেমিলি পিকনিক আছে, হয় না? আমাৰ পাপাও যাব পিকনিকত। পাপাৰ পুৰা ফূৰ্তি আজি পিকনিকত যাব পাই। তো গাইছ, মানে কি হ'ল, আজি 26 জানুৱাৰী আৰু প্ৰতি বছৰে এটা মিডিয়া হাউচৰ পৰা মানে প্ৰতিদিন অসমীয়া প্ৰতিদিনৰ পৰা এটা পিকনিক হয়। তো আজি পুৰা আমি ফেমিলিয়ে গৈ আছো। একচুৱেলি জেগাটো ময়ো গম পোৱা নাই ক'ত যাই আছো। ক'ত যাম বাবু? একচুৱেলি জেগাটো চন্দ্ৰপুৰৰ ফালে হ'ব, কিন্তু ক'ত যাম মানে ঠাইটুকুৰ মই গম পোৱা নাই। আপোনালোকে গম পাইছে কিন্তু টাইটেল বা থাম্বনেইল চাই। মই এতিয়ালৈ গম পোৱা নাই। তো মুঠতে ভাল জেগাই হ'ব, ভাল জেগাতে গৈ আছো নাকি পাপা? তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাড়ী আহিব এইটো চাইডৰ পৰা, আমি যাম এইটো চাইডে, নাৰেংগী হৈ যাম এনেকে। আমি ইয়াতে ৰখি আছো গোটেইবিলাকে। আহি আছে গাড়ী। তো আমাৰ বাছখন আহি গ'ল, এইখনে চাগে। এয়া আহি আছে, এয়া আহিল। আৰু এনেদৰে বাছত উঠি সকলোৱে আনন্দ ফূৰ্তি কৰি ধুনীয়াকে নাচি 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 গৈ আছো। আৰু আমি পালো চন্দ্ৰপুৰ, আৰু চন্দ্ৰপুৰত মাংস চাংস ইয়াৰ পৰা লোৱা হ'ল। মাংস লৈ আছে, এইখিনি চন্দ্ৰপুৰ। আৰু যাব লাগিব, ইয়াৰ পৰা দূৰ আছে অলপ। পিকনিক প্লেচ কপে দিব না পুৰা। তো গাইছ, আমি আহি পালো প্লেচটো, যিটো প্লেচত আমি পিকনিক খোৱাৰ কথা আছিলে। আহি পালো। এইফালে সোমাই আহিব লাগে এনেকে, চন্দ্ৰপুৰৰ পৰা আগুৱাই আহিব লাগে। এইফালে সোমাই আহিছো। তাতে সোমাই আহিয়ে ভাল লাগিছে জেগাখিনি। এতিয়া ভিতৰলৈ যাম আৰু সোমাই আহিয়ে এইবিলাক আপুনি ইয়াতে কটেজ দেখা পাব, ধুনীয়া ধুনীয়া। এইখন এখন ৰিজৰ্ট হয়। আৰু এই প্লেচটোত বা এই ৰিজৰ্টখনত আহিব বিচাৰিলে ইয়াতে এড্ৰেছটো ধুনীয়াকৈ দিয়া আছে। এই মতে আহি যাব পাৰে ইয়াতে। আৰু ইয়াতে এনেকে জুবিন দাই মানে পুখুৰীত মাছ মৰা ফটো আছে, মানে সেই বৰশী বোৱা ফটো। হয়তো এই পুখুৰীটোতে জুবিন দাই বৰশী বাইছিলে। সেই ফটোখন মানে ইয়াতে ৰাখি থোৱা আছে এই প্লেচটোত। ভাল লাগিছে। এই পুখুৰীটোতে চাগে তেওঁ মাছ মাৰিছিলে। আৰু গাইছ, ইয়াতে কেইটামান পুখুৰী আছে, ধুনীয়া ধুনীয়া পুখুৰী এই প্লেচটোৰ ভিতৰতে। এইফালে দেখিছেনে? আৰু আমি বাছৰ পৰা বস্তু বাহিনীখিনি নমাই এনেকে ভিতৰলৈ গৈ আছো, যিহেতু মেইন পইণ্টলৈ অলপ দূৰ খোজকাঢ়ি সোমাব লাগে। তো ভিতৰলৈ আমি গৈ আছো। গাঁওখনৰ নাম বৰবিলা। চন্দ্ৰপুৰ পাৰ হৈ আহি অলপ দূৰ আহিয়ে পায়। এইখন এখন একচুৱেলি ৰিজৰ্টৰ নিচিনা। আপুনি এনে সোমাব নোৱাৰে, তাৰমানে আগতীয়াকৈ বুকিং কৰিব লাগিব। আৰু তেওঁলোকৰ ফালৰ পৰা ইয়াতে এনেকে বুকিং দি দিব, তেতিয়াহে সোমাব পাৰিব। আৰু চাওক গাইছ, কি ধুনীয়া জেগা। মই ভিতৰলৈ গৈ ধুনীয়াকৈ দেখুৱাই আছো গোটেইখিনি।
আৰু আজি আহিছে কেইটামান পাৰ্টি মিডিয়াৰে, এটা প্ৰতিদিনৰ আৰু দৈনিক অসমৰো এটা আছে পাৰ্টি, আৰু বেলেগ বেলেগ দুটামান পাৰ্টি আছে। একে জেগাতে পৰিছোঁ গোটেইখিনি। মই ভিতৰলৈ গৈ দেখুৱাই আছোঁ। গাইজ জেগাখিনি কি ক'ম, কি ধুনীয়া জেগা, একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত, চাৰিওফালে গছ, ডাঙৰ ডাঙৰ গছ, এইবিলাক ডাঙৰ ডাঙৰ গছ এনেকৈ। এই জেগাখিনি বঢ়িয়া লাগিছে। চাওকচোন কিমান দূৰৰ পৰা এনেকৈ কৃষ্ণচূড়া গছ আছে, বহুত কেইডাল গছ আছে। আৰু কৃষ্ণচূড়া যেতিয়া ফুলি থাকিব এইখিনি জেগা কেনেকুৱা লাগিব গাইজ, কল্পনা কৰকচোন। সঁচাই কৈছোঁ বিৰাট মজা লাগিব। আৰু আমাৰ পিকনিক টিমটো আছে আগত, এইফালে এটা বেলেগ আছে, আগত আছে, মই দেখুৱাই আছোঁ। আৰু এইখিনি হৈছে আমাৰ এইখিনি জেগাতে, এইফালে ৰান্ধনীশাল। কি বস্তু? ব্ৰেড কোনে খাবা? এই লগত কণীটো নাই নেকি? জেম লাগিব নেকি? ইয়াতে দুটা কম। এই জেগাখিনি চাওক কি মজা লাগিছে। আৰু এনেকুৱা এটা ধুনীয়া ঠাইত আজি পিকনিকটো কৰা হৈছে। এইফালে চাওক, মানুহ চাওক কিমান মানুহ আছে। এইফালে চাওক, প্ৰথম ব্ৰেকফাষ্ট হ'ল, তাৰপিছত আকৌ কণী, ফ্ৰেঞ্চ ফ্ৰাইজ, কিবা কিবি আছে এনেকে। আৰু এইফালে জেগাখিনি চাওক গাইছ, কি ধুনীয়া। এইবিলাক ফুল, গোটেই এই বিলটো ফুল আছে, এইবিলাক বা ভেট ফুল, ৰঙা ৰঙা এই ফুলটো। মোবাইলত অহা নাই, কিন্তু সঁচাই কৈছোঁ গাইজ কি মজা ঠাই। আৰু এটা চাংঘৰত উঠিছোঁ, চাওক এইটো চাংঘৰ, এটা চাংঘৰ, মই ওপৰত উঠিছোঁ। এইটো এই আগতে আজি পিকনিক পাৰ্টি। আৰু আহাৰ পৰা আমাৰ বাপাই দাউৰি আছে, ৰেষ্টে লোৱা নাই। হ'ব কোনো এইটো নালাগে, নাই নাই নাই, একো নাই একো নাই একো নাই একো নাই ইয়াত। যোৱা যোৱা খেলা। গৈ দিয়া যোৱা 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 গৈ থাকা। বঢ়িয়া বঢ়িয়া। ইয়াতে গাইজ বহুত কেইটা টিম আছে। এইটো আমাৰ পাৰ্টিটো, তাৰপিছত আৰু এটা পাৰ্টি আছে, সেইফালে আকৌ দৈনিক অসমৰ পাৰ্টিটো আছে। এনেকৈ আমাৰ ইয়াত খেলা হৈ আছে, মহিলাৰ টেকেলি ভাঙা খেল, তাৰপিছত সৰু ল'ৰাৰ খেল, আৰু কিবা কিবি খেল হ'ব ইয়াতে। আৰু গাইজ মই আছোঁ এটা চাইনিকৰ ওপৰত বহি আছোঁ এনেকৈ। কমলা খাবি, কমলা খাবি, কমলা খাবি। ৰছী টনা খেল, আমাৰ টেকেলি ভঙা
খেলৰ সঁচা কথা 1 2 3 হেমেন বৰ্মন বিজয়ী হেমেন বৰ্মন আমি যিখিনিত খানা খাই আছো এইফালে খাই আছো এনেকে আহিছো আৰু ইফালে বহুত ধুনীয়া ধুনীয়া ঠাই আছে আৰু মই তাৰমানে অলপ ভিতৰলৈ আহিলো ইফালে দেখিছো কিছুমান পুখুৰী আছে কেইটামান ডাঙৰ ডাঙৰ পুখুৰী আছে এনেকুৱা আৰু বহুত মাছ আছে তাৰমানে এনেকে মাছ জঁপিয়াই আছে মানে গম পায় আৰু দেখা পায় আৰু মাছবিলাক কিন্তু কেমেৰাত নাহে আৰু গাইছ এটা সঁচা কথা কৈছো পুখুৰী বহুত কেইটা পুখুৰী আছে আৰু ইমান ডাঙৰ ডাঙৰ পুখুৰীবিলাক এইটো দেখিছে নে কিমান ডাঙৰ সেইফালে আৰু বহুত কেইটা আছে কিমান কেইটা আছে তাৰমানে মই ক'ব নোৱাৰিম আৰু বহুত কেইটা আছে তাৰমানে ইফালে সেইফালেও আছে এনেকে মানে বহুত ধুনীয়া লাগিছে ঠাইখিনি তাৰমানে কি হ'ল আজিকালি পিকনিক প্লেচবিলাক এনেকুৱা হৈছে আমাৰ কথাই কৈছো তাৰমানে ইয়াত আহিলে আপুনি আগতীয়াকৈ বুকিং কৰিব লাগিব ঠাইবিলাক মানে ইয়াতে আপুনি বেলেগ একো আনিব নালাগে চিলিণ্ডাৰ মানে অকল খোৱা বস্তুখিনি আনি ৰন্ধাৰ কিবাখিনি কৰিলে হ'ল বাকী টেণ্ট বনাই দিয়া চেয়াৰ ডেস্ক এইবিলাক চব সিহঁতৰ ফালৰ পৰাই দি দিয়ে কিন্তু আপুনি পইচাৰে বুকিং কৰিব লাগিব আজিকালি বেছিভাগ ঠাই এনেকুৱাই হৈছে মানে পিকনিক প্লেচবিলাক আৰু গাইছ আমাৰ বাপাক চাক এটা গাড়ীত আহি টোপনি মাৰি আছে বেচাৰা বহুত কষ্ট হৈছে না বহুত দৌৰা দৌৰি কৰিছে বাপাই ইফালে গাড়ী থৈ আছে আৰু ইহঁতে এতিয়া ফটো মাৰি আছে এনেকে ভালকে মাৰ অলপ এই বিলটো খুব ধুনীয়া দেখিছেনে গাইছ কিমান ধুনীয়া ফুল ফুলি আছে দাদাহঁতে ফুল ছিঙি আছে ইয়াৰ পৰা মজা লাগিছে আৰু ইয়াতে মানে বটিং চটিং থকা বুলি লিখা আছিলে পোষ্টাৰত কিন্তু বটিং চটিং দেখা নাই হয়তো বেলেগ চাইডে আছে যেন হওক গাইছ ভাল লাগিছে বিলটো মজা আৰু গাইছ এতিয়া আছে পিকনিকৰ অন্তিম পৰ্বটো মানে খানাটো ভোক লাগিছে এটামান বেষ্ট গ'ল আৰু এতিয়া বহু আৰু ভোক লাগিছে আম খাবা না কমলা খাম কক ইয়াতে কিন্তু এটা বস্তু ভাল লাগিছে এনেকে পানীৰ টেপ দিয়া আছে ঠায়ে ঠায়ে এইফালেও আছে আৰু এইফালেও আছে এনেকে ঠায়ে ঠায়ে পানীৰ টেপ দিয়া আছে এইবিলাক সেইটো বস্তু এটা বিৰাট ধুনীয়া আৰু বাথৰুম চাথৰুম আছে ইয়াতে ধুনীয়াকে আমাৰ টিমটোত মানে 100 জনতকৈও বেছি মানুহ আছিল না সেইকাৰণে অলপ দেৰি হৈছিল খাওঁতে মানে বহুত কেইটা বেটছ হৈছিল না আৰু খানা বুলি ক'লেতো আৰু মাছে মাংসই পনীৰে চবখিনি থাকেই তো সেয়ে আছিল আৰু সেনেকে এই পিছক আধা কেজি মান হ'ব মাছ পাপা কেনে লাগছে পিকনিকত আহি ভাল লাগছে ভাল লাগে নাই ভাল লাগছে না পিকনিকত আহি ভাল লাগছে না ভাল লগা নাই আৰু একেবাৰে শেষত সকলোৱে লগ হৈ বহুত কেইখন ফটো উঠিলোঁ আৰু সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলে অহা বছৰলৈ আৰু গাইজ ফাইনেলি আমাৰ খোৱা বোৱা হ'ল পিকনিকো শেষ এতিয়া আমি ঘৰত যাম আৰু এটা কথা হ'ল আমাৰ বহুত মানুহ আহিছে যদিও পিকনিক খাই চাগে বহুত ভাল লাগিছে মজা এক্সপিৰিয়েঞ্চ এটা আমাৰ হৈ গ'ল পিকনিক খোৱা তো আজিলৈ বাই বাই